নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ লগতে অল কম্পিটিটিভ এক্সামৰ বাবে ইংলিছৰ আমি গ্ৰামাৰ, স্পীচ, চেঞ্জ, নেৰেশ্যনৰ কিছুমান টপ MCQ সিৰিজ লৈছোঁ, যোনটো নেকি নেৰেশ্যনৰ টপ MCQ আমি এক্সপ্লেনেশ্যন কৰিম আছামিজ আৰু ইংলিছ মিডিয়ামত। তো অসমীয়া আৰু ইংৰাজীত এক্সপ্লেইন কৰা থাকিব ভালদৰে। তো স্কিপ নকৰি গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব। আৰু যদি আমাৰ লগত প্ৰিপেৰেশ্যন কৰি আছে তেন্তে নিশ্চয়কৈ গম পাইছে যে আপোনালোকৰ বাবে আমি কেনেধৰণৰ কাম কৰি আছোঁ। তো BSc নাৰ্ছিং, BND ফাৰ্ম, লগতে এলাইড হেল্থ কেয়াৰ, লগতে GNM নাৰ্ছিং আৰু লগতে অসমৰ যদি আপোনালোকে অসম পুলিচ, SSSGD যিকোনো ধৰণৰ যদি আপোনালোকে এক্সাম দিম বুলি ভাবিছে তেন্তে নিশ্চয়কৈ এই ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ব। তো তাৰ উপৰিও যদি আপোনালোকে BSc নাৰ্ছিং, BND ফাৰ্ম, এলাইড হেল্থ এণ্ড GNM নাৰ্ছিঙৰ বাবে ই বুক এতিয়ালৈকে আমাৰ চেনেলৰ পৰা লোৱা নাই তেন্তে ল'ব পাৰিব। ই বুক আপোনালোকৰ বাই ওৱান গেট ওৱান ফ্ৰী হৈ আছে। যিহেতু যোনসকল কেণ্ডিডেটে ল'ব বিচাৰে তেন্তে কণ্টেক্ট কৰিব পাৰে। ডেছক্ৰিপশ্যনতে কণ্টেক্ট নাম্বাৰ বা ই বুকৰ লিংক দি দিম, কণ্টেক্ট নাম্বাৰটো দি দিম বিশেষকৈ। তো ডাইৰেক্ট হোৱাটছআপৰ যোগেদি আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে বা সুধিব পাৰিব। তো ই বুকৰ কেনেধৰণৰ কি কথা বা আপোনালোকে হোৱাটছআপত চেম্পলখন চাব বিচাৰে লোৱাৰ আগতে, সেইটো আপোনালোকৰ সুবিধা আছে। আৰু আপোনালোকৰ ই বুকখনত অল চিলেবাছ আমি ডিছকাছ কৰিছোঁ। ইংলিছ আপোনালোকৰ যদি ইংলিছৰ GNM নাৰ্ছিঙৰ ইংলিছ, ছায়েন্স এণ্ড মেথমেটিক্স তিনিটা টপিকৰ ওপৰত ই বুকখন প্ৰস্তুত আছে। আৰু BSc নাৰ্ছিং, B ফাৰ্ম এণ্ড D ফাৰ্মৰ লগতে হেল্থ কেয়াৰ, পেৰামেডিকেল কোৰ্চৰ বাবে যদি আপোনালোকে ল'ব বিচাৰে তেন্তে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছ পাৰ্টকৈ বনাই থোৱা আছে। তো আপোনালোকে ল'ব পাৰিব। তো আজি নেৰেশ্যনৰ টপিকটোলৈ আগবাঢ়িছোঁ। তো নিশ্চয়কৈ আমি নেৰেশ্যনৰ গোটেই ভাগকেইটাৰ পৰা এটা এটা কুৱেশ্যন লৈ আহিছোঁ। তো আপোনালোকক দেখাম বাৰু নেক্সট শ্লাইডৰ পৰা। তো স্কিপ নকৰিব আৰু যিমান পাৰে বন্ধু কৰি শ্বেয়াৰ কৰিব আৰু সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব। তো আগবাঢ়িছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটোৱে দি আছে এছাৰ্টিভ চেণ্টেন্স। তো নেৰেশ্যনৰ ভাগ মই কৈছোঁৱেই, প্ৰথমটো এছাৰ্টিভ চেণ্টেন্সৰ এটা কুৱেশ্যন লৈছোঁ। তো ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ এক্সামত। এনেধৰণৰ প্ৰতিটোৰে এটা বা দুটা আপোনালোকৰ কুৱেশ্যনত দেখা পাব। তো ইংলিছটো যিহেতু আপোনালোকৰ বিশেষত্ব দিব লাগিব, কিয়নো ইংলিছৰ বহুত GNM নাৰ্ছিঙত কুৱেশ্যন আহিব, 50টা কুৱেশ্যন আহিব, তাতে নেৰেশ্যনৰো ভাগ থাকিব। লগতে আপোনালোকৰ BSc নাৰ্ছিং হওক বা CEE এক্সামত আপোনালোকৰ ইংলিছটো ইম্পৰ্টেণ্ট হ'ব, য'ত নেকি ইংলিছটো প্ৰয়োজন। সেই গতিকে আপোনালোকৰ গ্ৰামাৰটো আহিব। তো এছাৰ্টিভ চেণ্টেন্সৰ কুৱেশ্যনটো দিয়া আছে, হি ছেইড আই এম ৰাইটিং এ লেটাৰ। সি কৈছে যে মই এখন চিঠি লিখি আছোঁ, চিঠি লিখিছোঁ। তো কাৰেক্ট এনচাৰটো আমি ডাইৰেক্ট দিবলৈ চেষ্টা কৰিম বা ডাইৰেক্ট টাইপিঙত দি দিছোঁ। তো অপশ্যনকেইটা চাই ল'ব আৰু কি হ'ব কাৰেক্ট এনচাৰটো অপশ্যন নাম্বাৰ B হ'ব। ঠিক আছে, B হ'ব কাৰেক্ট এনচাৰ। হি ছেইড ডেট বহিব যিহেতু, হি আইটো হি হৈ যাব যিহেতু হি প্ৰথমতে হি আছে। হি ৱাজ ৰাইটিং এ লেটাৰ। তো এক্সপ্লেনেশ্যনটো চালে আপোনালোকে নিশ্চয় বুজি পাব যে কেনেধৰণে দিয়া আছে। তো অসমীয়াখিনি অসমীয়াত চাব, ইংৰাজীখিনি ইংৰাজী, মই অসমীয়াতে যিহেতু ডাইৰেক্ট কৰিছোঁ। তো যেতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে, ছেইডত থাকে, তেতিয়া ভিতৰৰ বাক্যটোৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ এম ৰাইটিংটো সলনি হৈ প্ৰেজেণ্ট কণ্টিনিউৱাছটো পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ পৰিৱৰ্তন হয়। যেতিয়া আই এম ৰাইটিং আছিলে, এইটো আইটো হ'ব হি ৱাজ, এমটো হ'ব ভিভাৰ্বটো ৱাজ হ'ব। ঠিক আছে, ৱাজ হ'ব আৰু ৰাইটিংটো ৰাইটিঙে থাকিব। ঠিক আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছটো পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ পৰিৱৰ্তন হ'ব। নেক্সট 2 নম্বৰটো চাব, ইণ্টাৰগেটিভ চেণ্টেন্স, য়েছ ন' কুৱেশ্যন আপোনালোকৰ সুধিব। তো ইণ্টাৰগেটিভটো এনেধৰণে, আপোনালোকে নিশ্চয় ইণ্ট্ৰডাকশ্যন দিয়ে নিজৰ, সেইধৰণে ইণ্টাৰগেটিভ চেণ্টেন্সত য়েছ ন' কুৱেশ্যন সোধা যায়। তো কুৱেশ্যনটো দি আছে, she said to me, do you like tea? তো তাই সুধিছে বুলি কৈছে
তুমি চাহ ভাল পোৱা নে? ডু ইউ লাইক টু? তুমি চাহ লাইক কৰা নে? তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ A2. She asked me if I like tea. If I like tea হ'ব, ঠিক আছে? এটা এক্সপ্লেনেশ্যনটো চাব। যিবোৰ প্ৰশ্নৰ উত্তৰ হয় বা নহয় য়েছ ন' আহে সেইবোৰ সংযোগ কৰিবলৈ ইফ বা ৱেডাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ছেইডটোৰ ঠাইত আক্স বহে। তো ছেইডটোৰ সলনি আক্স বহিছে। চি ছেইড টু মি হ'লে চি আক্স মি, ঠিক আছে? আৰু যিহেতু হয় বা নহয় বুজোৱা য'ত নেকি কুৱেশ্যনবোধক বা আপোনালোকৰ কুৱেশ্যনবোধক য়েছ নৰ আহে তেন্তে তাত আপোনালোকৰ ইফ বা ৱেডাৰ বহিব লাগিছে। সেই গতিকে ইফটো বহিছে চি আক্স মি ইফ, আৰু ইউটো আই হৈছে আই লাইক টি, ঠিক আছে? আৰু 3 নম্বৰ কুৱেশ্যনত আছে ইউনিভাৰ্চেল ট্ৰুথ। এইটো আপোনালোকৰ চিৰন্তন সত্য বুলি ক'ব পাৰি। কুৱেশ্যনত আছে দি টিচাৰ ছেইড, শিক্ষকজনে কৈছে বুলি কৈছে দি ছান ৰাইজেছ ইন দি ইষ্ট। তো সূৰ্য উদয় হৈছে পূব দিশত। পূব দিশত সূৰ্য উদয় হৈছে। তো ইয়াৰে আপোনালোকে মই এনচাৰটো দেখুৱাই দিয়া নাই, আপোনালোকে প্ৰথমে এনচাৰটো ক'বলৈ চেষ্টা কৰক 3 নম্বৰটো, বা হোমৱৰ্ক দি দিওঁ নেকি আপোনালোকক এইটো? তো এইটো হোমৱৰ্ক দিছোঁ, ঠিক আছে? যদিহে আপোনালোকে ক্লাছৰ PDF সমূহ ল'ব বিচাৰে তেন্তে আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব। হোৱাটছআপ নাম্বাৰটো 9864412136 আপোনালোকে হোৱাটছআপ কৰি হোৱাটছআপ গ্ৰুপটোত জইন হ'লে ডেইলি ক্লাছৰ PDF সমূহ পাব, লগতে ই বুক এইটো নাম্বাৰৰ পৰা আপোনালোকে কালেক্ট কৰিব পাৰিব, ঠিক আছে? এই কুৱেশ্যনটো আমি হোমৱৰ্ক দিছোঁ। তো PDF ল'লে আপোনালোকে এনচাৰটো পাই যাব, সেই গতিকে এইটো হোমৱৰ্ক দিছোঁ। নেক্সট কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনত দি আছে ইম্পাৰেটিভ চেণ্টেন্স। তো ইম্পাৰেটিভ চেণ্টেন্সৰ এটা কুৱেশ্যন লৈছোঁ আমি। কৈছোঁ নহয় আপোনালোকৰ প্ৰতিটোৰে এটা কুৱেশ্যন লৈ আহিছোঁ। তো বিশেষকৈ আপোনালোকে যদি এদিনো পঢ়া নাই তেতিয়াও আপোনালোকে কৰিব পাৰিব। য'ত নেকি ইম্পাৰেটিভ চেণ্টেন্সে বুজায় অৰ্ডাৰ বা ৰিকুৱেষ্ট, ঠিক আছে? অৰ্ডাৰ বা ৰিকুৱেষ্টত আপোনালোকে কি কৰিব লাগিব আমি কৈ আছোঁ। কুৱেশ্যনটো প্ৰথমে পঢ়ি লওক। ইম্পাৰেটিভ চেণ্টেন্স মানে অৰ্ডাৰ বা ৰিকুৱেষ্ট কৰা বুজাইছে, বা অৰ্ডাৰ বা ৰিকুৱেষ্ট কৰিব লাগিব আপোনালোকে বাক্য এটা যদি বনায়। আৰু কুৱেশ্যনত দি আছে দি কেপ্টেইন ছেড টু দি ছ'লজাৰ। তো কেপ্টেইনে কৈছে ছ'লজাৰক কৈছে মাৰ্চ অন মানে আগবাঢ়িবলৈ কৈছে বা যাবলৈ কৈছে, ঠিক আছে? তো কেপ্টেইন ছেড টু দি ছ'লজাৰ, কেপ্টেইন এজনে ছ'লজাৰসকলক কি কৰিব? অৰ্ডাৰ দিব নে ৰিকুৱেষ্ট কৰিব? সকলোৱে জানে যে কেপ্টেইনে ছ'লজাৰসকলক অৰ্ডাৰ দিয়ে, ৰিকুৱেষ্ট নকৰে। তো জুনিয়ৰে ছিনিয়ৰক ৰিকুৱেষ্ট কৰিব পাৰে, কিন্তু ছিনিয়ৰে আপোনালোকৰ মেদানত কৈছে এইটো ছিনিয়ৰ হ'লেও আপোনালোকৰ জুনিয়ৰক ৰিকুৱেষ্ট কৰিব পাৰে কেতিয়াবা, সেইখিনি লিমিট থাকে। কিন্তু কেপ্টেইনে ছ'লজাৰক কৈছে যেতিয়া এইটো অৰ্ডাৰে হ'ব, ঠিক আছে? অৰ্ডাৰ ক'ত আছে? তো অৰ্ডাৰ নাই, ৰিকুৱেষ্ট নাই, ক'ত আছে? কমাণ্ড হ'ব। অৰ্ডাৰ বা কমাণ্ড দিব, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। দি কেপ্টেইন কমাণ্ডেড দি ছ'লজাৰ্ছ টু মাৰ্চ অন, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। তো এক্সপ্লেনেশ্যনটো চাই লওঁ আমি। আদেশ বুজাবলৈ কমাণ্ডেণ্ট বা অৰ্ডাৰ ব্যৱহাৰ কৰা হয়। বাক্য দুটা সংযোগ কৰিবলৈ টু প্লাছ ভাৰ্ব ব্যৱহাৰ কৰা হৈছে। নিশ্চয়কৈ অৰ্ডাৰ বা কমাণ্ডেণ্ট থাকে, সেই গতিকে ক'লোঁ। আৰু বাক্য দুটা সংযোগ কৰিবলৈ টু ব্যৱহাৰ কৰিছে। নেক্সট 5 নম্বৰত আছে চেঞ্জ অফ টাইম এণ্ড প্লেচ। তো চেঞ্জ কৰিব লাগে টাইম আৰু প্লেচটো। তো কুৱেশ্যনটি আছে ৰাম ছেইড আই উইল গ' টু দেলহি টুমৰো। ৰামে কৈছে মই গৈ আছোঁ বুলি দেলহি অহাকালিলৈ। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ বি। তো ৰাম ছেইড ডেট হ'ব, আই হ'লে ৰাম, হি যিহেতু ল'ৰা হয় হি, উইল হ'ব উড, গ' টু হ'ব দেলহি, টুমৰ'টো দি নেক্সট ডে, টুমৰ' হ'ব দি নেক্সট ডে। তো কাৰেক্ট এনচাৰ কি হ'ব? ৰাম ছেইড ডেট হি উড গ' টু দেলহি দি নেক্সট ডে। তো নেক্সট ডে টুমৰ'টো নহয়, এইটো অপশ্যনতো আপোনালোকে এলিমিনেট কৰিব পাৰে। তো
উইল হ'লে ইয়াতে উড হ'ব, শুড নহয়, সেই গতিকে অপশ্যন বি ইজ কাৰেক্ট। এক্সপ্লেনেশ্যনটো হ'লেও এবাৰ চাই লওক আপোনালোকে। আছামিজ এক্সপ্লেনেশ্যন, ইনডাইৰেক্ট স্পীচ কৰোঁতে উইলটো উড হয়, ঠিক আছে। ইনডাইৰেক্ট স্পীচ, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলে উইলটো উড হয়, আৰু সময় বুজোৱা শব্দ যেনে টুমৰোৰ ঠাইত দি নেক্সট ডে বা দি ফল'য়িং ডে বহায় বুলি কৈছে। ইণ্টাৰগেটিভ চেণ্টেন্স WH কুৱেশ্যনৰ যদি আহে, হি ছেইড টু মি হুৱেৰ আৰ ইউ গ'য়িং, তেওঁ সুধিছে তুমি ক'লৈ যোৱা, হুৱেৰ আৰ ইউ গ'য়িং, তুমি ক'লৈ যোৱা, তেতিয়া আপোনালোকৰ এনচাৰটো কি হ'ব? হি ছেইড টু মি কুৱেশ্যনবোধক হ'লে আস্ক বহে বুলি কৈছিলোঁ, যিহেতু হি আস্ক মি হুৱেৰ আই ৱাজ গ'য়িং, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। ইয়াতে WH কুৱেশ্যনৰ চাব, WH প্ৰশ্নৰ ক্ষেত্ৰত সেই WH শব্দটোৱে হুৱেৰ, হোৱাট, হোৱাই সংযোগকাৰী হিচাপে কাম কৰে। ইয়াত ইফ বা ডেট ব্যৱহাৰ নহয়। বাক্যটো প্ৰশ্নবোধকৰ পৰা সাধাৰণ বাক্যলৈ পৰিৱৰ্তন হয় বুলি কৈছে, ছাবজেক্ট প্লাছ ভাৰ্বত। কি হৈছে এতিয়া? হি ছেইড টু মি, হি আস্কড মি, আৰু যোনটো আছে আপোনালোকৰ ইফ বা ৱেডাৰ নবহে ইয়াত, দেখিছে? আগৰটো ইফ বা ৱেডাৰ কৈছিলে, ইয়াতে হুৱেৰটো হুৱেৰে বহিছে, হোৱাই থাকিলে হোৱাই থাকিব, হোৱাত থাকিলে হোৱাতে থাকিব, সেইধৰণে। হি আস্কড মি হুৱেৰ আই, ইউটো আই হৈছে, আৰু ৱাজ গ'য়িং, ঠিক আছে। অপশ্যন চি ইজ কাৰেক্ট। একেবাৰে সহজ ভাষাত লৈ আহিছোঁ আৰু এক্সপ্লেনেশ্যনো দি দিছোঁ বুজি পোৱাকৈ। তো মডেলছ, কেন টু কুড, মডেলছ ভাৰ্বৰ আপোনালোকৰ মডেলছৰ কিছুমান কুৱেশ্যন অহা দেখা যায়, সেইটো আপোনালোকে চোৱাটো অতিকৈ প্ৰয়োজন। চি ছেইড আই কেন ছল্ভ দিছ ছাম, তেওঁ কৈছে এই ছামটো মই সমাধান কৰিব নোৱাৰোঁ বুলি কৈছে, চৰি এইটো মই সমাধান কৰিব পাৰিম বুলি কৈছে। আই কেন কৈছে, আই কেন নহয়, আই কেন ছল্ভ দিছ ছাম, এই ছামটো মই সমাধান কৰিব পাৰিম বুলি কৈছে। তো কাৰেক্ট এনচাৰটো আপোনালোকৰ অপশ্যন নম্বৰ বি হ'ব। চি ছেইড ডেট, চি কুড, শুড নহয়, কেনটো কুড হ'ব, ছল্ভ দিছ টু ডেট হ'ব, ঠিক আছে। সেইটো আপোনালোকে অপশ্যনত চাব, দিছ থকাবোৰ কাটি দিব ডাইৰেক্ট, অপশ্যন এলিমিনেট। ইয়াতে কেনটো কেনে আছে, সেইটো চেঞ্জ হ'ব, কুড হ'ব, অপশ্যন বি ইজ কাৰেক্ট। এনেকৈও আপোনালোকে এনচাৰটো উলিয়াব পাৰিব। ইয়াতে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলে কেনটো কুড হয়, ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলে কেনটো কুড হয়, আৰু দিছটো ডেটলৈ সলনি হয় বুলি কৈছে। নেক্সট ইম্পাৰেটিভ চেণ্টেন্স ৰিকুৱেষ্টটোত আগতে অৰ্ডাৰ বা কমাণ্ড আছিলে, এইটো ৰিকুৱেষ্টৰ আহিছে। দি বয় ছেইড টু হিজ টিচাৰ, দি বয় ছেইড টু হিজ টিচাৰ প্লিজ গ্ৰাণ্ট মি লিভ। তো এজন ষ্টুডেণ্টে টিচাৰজনক কৈছে বুলি কৈছে, প্লিজ গ্ৰাণ্ট মি লিভ, তেওঁ যে ছুটীটো মাৰ্য দিয়ে বা মান্তি হয় ছুটীৰ বাবে, সেইটো কৈছে। তো ৰিকুৱেষ্ট হ'ব, যিহেতু ৰিকুৱেষ্টটো সুধি লওক, বাকীখিনি আপোনালোকে টোল, অৰ্ডাৰ, আস্ক নহ'ব, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। ডাইৰেক্ট একো কৰিবই নালাগে, অপশ্যন এলিমিনেট কৰিও আপোনালোকে ডাইৰেক্ট এনচাৰ উলিয়াব পাৰিব, অপশ্যন চি ইজ কাৰেক্ট। দি বয় ৰিকুৱেষ্টেড হিজ টিচাৰ টু গ্ৰাণ্ট হিম লিভ, এনেধৰণে, ঠিক আছে। ইয়াতে বাক্যত প্লিজ থাকিলে ছেইড টুৰ ঠাইত ৰিকুৱেষ্টেড ব্যৱহাৰ কৰা হয়, সেইটোৱে আৰু। তো 9 নম্বৰতে আছে এক্সক্লেমেটৰী চেণ্টেন্স। কুৱেশ্যনটি আছে হি ছেইড আলাছ আই এম ৰুইণ্ড। তো এইটো এক্সক্লেমেটৰী চেণ্টেন্স হয়। তো এইটো কেনেকৈ কৰিব লাগিব আপোনালোকক এবাৰ জনাই দিছোঁ। এক্সক্লেমেটৰী চেণ্টেন্সত এক্সক্লেইমেই বহিব, ঠিক আছে। এতিয়া 3টা এক্সক্লেইম আছে, অপশ্যন চিটো হ'ব কেঞ্চেল। হি এক্সক্লেইম উইথ, তো আলাছটো কি হ'ব, চৰটো নহয়, দুখৰ কাৰণেতো আলাছ, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। চৰি, চৰ হ'ব, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, চৰি মোৰে ভুল হৈছে। তো হি এক্সক্লেইম উইথ চৰ ডেট হি ৱাজ ৰিউইন, মানে এলাছ এক্সপ্ৰেছ টু ছেডনেছ বুলি কৈছে, ছেডনেছ চৰই হ'ব,
ফূৰ্তিতহে জয় হ'ব, সেই গতিকে চোৰই হ'ব। ঠিক আছে, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। এলা শব্দতে দুখ বুজায়, সেয়ে এক্সক্লেইম উইথ চোৰো ব্যৱহাৰ হয়। প্ৰণয়নটোৰ প্ৰথম ব্যক্তি হি অনুযায়ী হিলৈ সলনি হৈছে বুলি কৈছে। 10 নম্বৰ দিয়া আছে পাষ্ট চিম্পলটো পাষ্ট পাৰফেক্টলৈ। ঠিক আছে, পৰিৱৰ্তন কৰিব লাগে। কুৱেশ্যন দি আছে মাই ফ্ৰেণ্ড ছেইড আই বট এ কাৰ য়েষ্টাৰডে। তেওঁৰ বন্ধুৱে কৈছে বুলি কৈছে, মোৰ বন্ধুৱে কৈছে আই বট এ কাৰ য়েষ্টাৰডে, মই এখন গাড়ী কিনিলোঁ য়েষ্টাৰডে, যোৱাকালি। তো ইয়াতে অপশ্যন এলিমিনেশ্যন কৰিবলৈ আপোনালোকে শিকিব লাগিব। প্ৰথমে য়েষ্টাৰডে হ'লে য়েষ্টাৰডে কেতিয়াও নবহে। ঠিক আছে, মাই ফ্ৰেণ্ড ছেইড ডেট হি লগত কি হয়, হি লগত আপোনালোকে হেচ নবহে, হেড বহিব এটা আছে। তাৰপিছত আপোনালোকৰ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। অপশ্যন চি ইজ কাৰেক্ট নিশ্চয়কৈ। তো ইয়াতে চিম্পল পাষ্টটো পাষ্ট পাৰফেক্ট লৈ সলনি হয় আৰু য়েষ্টাৰডেৰ ঠাইত দি প্ৰিভিয়াছ ডে বহায় বুলি কৈছে। অপটেটিভ চেণ্টেন্সত দিয়া আছে চাব, উইচ বা প্ৰেয়াৰ থাকিব অপটেটিভ চেণ্টেন্সত। মাদাৰ ছেইড টু মি মে ইউ বি হেপী, মাদাৰ ছেইড টু মি মে ইউ বি হেপী। তো কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি, মাদাৰ প্ৰেইড ডাইৰেক্ট বহাব লাগিব। মাদাৰ ছেইড টু মি সলনি ডাইৰেক্ট উইচ বা প্ৰেইড ডাইৰেক্ট। মাদাৰ প্ৰেইড ডেট বহিব, আই মাইট বি হেপী, মে টু মাইট হ'ব। সেইটো এক্সপ্লেনেশ্যন দিয়া আছে চাব। ইচ্ছা বা প্ৰাৰ্থনা বুজাবলৈ প্ৰেইড বা উইচ ব্যৱহাৰ হয়, ইয়াত মে টু মাইটলৈ সলনি হৈছে বুলি কৈছে। প্ৰনাউন চেঞ্জ ছেকেণ্ড পাৰ্চনৰ বাবে দিয়া আছে, আই ছেইড টু হিম ইউ আৰ এ ব্ৰেভ বয়। তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, আই টল্ড হিম ডেট হি ৱাজ এ ব্ৰেভ বয়। ছেকেণ্ড পাৰ্চনৰ বাবে কৈছে যিহেতু। তো ইউটো সদায় অবজেক্ট, ইয়াত হিম অনুযায়ী সলনি হয় বুলি কৈছে। সেই ইউৰ ঠাইত হি হৈছে। নেগেটিভ ইম্পাৰেটিভত দিয়া আছে, দি টিচাৰ ছেইড টু দি ষ্টুডেণ্টছ ডু নট মেক এ নইজ। তো নিগেটিভত কৈছে যিহেতু। তো দি টিচাৰ ফৰৱেড দি ষ্টুডেণ্টছ টু মেক এ নইজ, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। তো ডু নট থাকিলে আমি ফৰৱেড ব্যৱহাৰ কৰিব পাৰোঁ বুলি কৈছে। ডাইৰেক্ট অপশ্যন এলিমিনেশ্যন কৰিও আপোনালোকে ফৰৱেড কেৱল মাত্ৰ বিত আছে, সেই গতিকে অপশ্যন বিটো চিলেক্ট কৰিলেও শুদ্ধ হ'লহেঁতেন। 14 নম্বৰ দি আছে প্ৰেজেণ্ট পাৰফেক্টৰ পৰা পাষ্ট পাৰফেক্টলৈ। তো নিয়মখিনি আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত বা মেট্ৰিকত বহুতবাৰ কৰিছে, সেই গতিকে ৰিভিজন কৰিলেই হৈছে, বাকী একো নাই। তো ৰাম ছেইড আই হেভ ফিনিছ মাই ৱৰ্ক, ৰাম ছেইড ডেট হি হেড ফিনিছ হিজ ৱৰ্ক, ফিনিছড হিজ ৱৰ্ক। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। প্ৰেজেণ্ট পাৰফেক্টটো সদায় পাষ্ট পাৰফেক্টলৈ পৰিৱৰ্তন হয় বুলি কৈছে। তো প্ৰশ্নতে কৈ দিছিলে যেতিয়া ৰিপৰ্টিং ভাৰ্ব ইন প্ৰেজেণ্ট টেন্স, হি ছেইজ আই এম ইল। তো কাৰেক্ট এনচাৰ হ'ব হি ছেইজ ডেট হি ইজ ইল, বি ইজ কাৰেক্ট। তো যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট টেন্সত ছেইজ থাকে তেন্তে ভিতৰৰ বাক্যটোৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় বুলি কৈছে। সেইটোৱে। তো আজি 15টা কুৱেশ্যন আপোনালোকে কেনে পালে আৰু হোমৱৰ্কটো কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদিহে ভাল পায় তেন্তে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ই বুকসমূহ যদি লোৱা নাই এতিয়ালৈকে লৈ ল'ব, যিহেতু এক্সামত বহুতো হেল্পফুল হ'ব। তো নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ। নেক্সট ভিডিঅ'টো কি লাগে কমেণ্টত জনাই দিব, ধন্যবাদ।